প্ৰথম কথা হৈছে যে ভাল পাতৰ ভাল মূল্যটো ফেক্টৰীয়ে আমাক প্ৰদান কৰক, সেইটো আশাৰে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলে বাট চাই থাকোঁ। কিন্তু কিছুদিনৰ আগত তেওঁলোকৰ বটলিফ এছ'চিয়েশ্যনৰ সভাত এটা ডিচিশ্যন ল'লে যে 40% যিটো চাহপাত, সেই চাহপাতটোত যিটো মানে ৰেট অপেন কৰিব, সেই ৰেটটো দিয়া হ'ব। কিন্তু বিল' 40% পাতত সেই ৰেটটোৰ পৰা 2 টকা, 5 টকা, 6 টকালৈকে কৰ্তন কৰা হ'ব বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই কথাটোত আমি কোনো আচৰিত হোৱা নাই। কিন্তু আগতেও এইটো মানে কি হয়, যিসকলে পাতৰ ছাপ্লাই কৰে তেওঁলোকক যেতিয়া বিল দিয়ে, কিছু কিছু ফেক্টৰীয়ে সেইটো মাইনাছ কৰি দিয়ে। আগতে এইটো ক্ষুদ্ৰ চাহ খেতিয়কসকলে গম পোৱা নাছিলে, এতিয়া এইটো পটকৈ স্পষ্ট হৈ পৰিলে। তাত আমাৰ ক'বলগীয়া নাই। কিন্তু যোৱা 7 তাৰিখে এই মাহৰ দমন্তি টি ইণ্ডাষ্ট্ৰিজে যিটো মানে তেওঁলোকে এখন নটিচ জাৰি কৰিছে যে 30% পৰা 33%লৈকে তেওঁলোকে 22 টকা ৰেট মুকলি কৰি দিছে ডেইলি বেচিছত। 40% পৰা 41লৈকে 30 টকা দিব। আমাক যদি এই ৰেটটো দিয়ে, ঠিক তেনেদৰে এনেকুৱাই হৈ গৈছে মানে যে 100 টকীয়া বস্তুটো তেওঁলোকক 20 টকাতহে লাগে, সেনেকুৱা। আমাৰ 30 টকা যদি পাৰ কেজিত আমাক যদি দিয়ে, আমাৰ যিটো খৰচা হয়, যিটো আমি শ্ৰমিকসকলক হাজিৰা দিওঁ, আমাৰ যিটো সাৰ কীটনাশক দ্ৰব্যৰ পৰা আদি কৰি সেই পইচাটোৱে আমাৰ ৰিটাৰ্ণ নহ'ব। তো এই কথাবিলাকে আমাক চিন্তাত পেলাইছে। আগতে আমি ধৰি লওক 23-24 যিবিলাক পাত, তেতিয়া কোৱালিটি মেইনটেইন কৰা নাছিলে। তেতিয়া আমি পাৰ্চেণ্টেজবিলাক আমি কি পাইছিলোঁ, 45, 50, 52, 60লৈকে পাইছিলোঁ। যেতিয়াবা আমাৰ পাতৰ কোৱালিটি কৰিব ক'লে, পাৰ্চেণ্টেজ মানে ভাল আহিব বুলি ক'লে, যেতিয়াবা আমি কোৱালিটি কৰিলোঁ, মানুহবিলাক খেতিয়কে ক'লোঁ যে আপোনালোকে পাতটো ভাল কৰক, আমাৰ ৰেট ভাল পাম। তেতিয়াবা আমাৰ কি হ'ল 42, 45 নাহে, 44 পৰা 42, 38লৈকে আহে। তেতিয়াতো আমাৰ পাতো বেছি আছিলে, কিন্তু এতিয়া পাতৰ প্ৰডাকশ্যনো কমি গৈছে আমাৰ। এতিয়া কিন্তু ৰেটো আমাৰ কম পাইছোঁ। কিন্তু আমাৰ সেইটো কাৰণে আমি একো লাভ পোৱা নাই। মেডিচিনৰ ইফালে দাম বাঢ়ি গৈছে। তো সিহঁতে পাৰ্চেণ্টেজ কমাই আগতে 50 পইচাত আমাক দিছিলে পাৰ্চেণ্টেজ, 45ৰ ওপৰত হ'লে নাই। তো এতিয়াতো আমাৰ 42, 43 কৰি দিয়াৰ কাৰণে আমি যিটো ৰেট পাওঁ সেইটোৱে। আৰু 38 হ'লেতো এতিয়া কৈছে আৰু 4 টকা কমাই দিম কৈছে 40 তলৰখিনি। আৰু কালি পৰি আকৌ এটা মেছেজ দিছে, সিহঁতে কৈছে 40 হ'লে আমি ফেক্টৰীত আনিবই পৰা নাই পাত। আৰু এইবিলাকতো চব হাতৰে চেম্পলবিলাক হেৰি কৰে, সিহঁতে ইচ্ছা কৰিলে সিহঁতে 32 উলিয়াই দিব পাৰে। তো সেইটোৱে আমাৰ ক'বলগীয়া আছে। ফেক্টৰীবিলাকে আমাৰ খেতিয়কক ভাল ৰেট এটা দিব লাগে, আৰু সিহঁতে মেট্ৰিকটো ভালে ৰেটত বিকি আছে। বডি ফেক্টৰী এছ'চিয়েশ্যনৰ যিটো 5 তাৰিখে যিটো তেখেতসকলে কঠোৰকৈ সিদ্ধান্ত ল'লে, সেইটো আমি ভাবি আচৰিত হৈছোঁ। কাৰণ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি জ্বলন্ত সমস্যা আহি আছে, তেখেতসকলে যে যিটো আমাৰ মনিটৰিং সমিতিৰ যিটো এটা সিদ্ধান্ত আছিলে 40%ৰ ভিতৰত পাত ল'ব নোৱাৰে, তেখেতসকলে কিদৰে পাত তেখেতসকলে লৈ আছিলে তেতিয়াহ'লে। আৰু এইটো আমি এটা আচৰিত পাইছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কৰ যি জ্বলন্ত সমস্যা হৈ আছে, সেই সমস্যাটোৰ ওপৰত তেখেতলোকে বটলি ফেক্টৰী এছ'চিয়েশ্যনসকলে যে মাৰ্চ, এপ্ৰিল, মে পাতটো তেখেতসকলে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আমন্ত্ৰণ কৰি ল'ব বিচাৰিছে। আৰু এতিয়া একেখিনিকেই পাত আপোনালোকে চাওক, এতিয়া ভাল পাত, কোৱালিটি পাত আহি আছে, আৰু সেই পাত তেখেতসকলে একো সিদ্ধান্ত নোহোৱাকৈ বা টি বৰ্ডৰ বা এছ'চিয়েশ্যনৰ লগত আলোচনা নকৰি কিনে তেখেতসকলে 70 টকা সিদ্ধান্ত লৈছে। এইটো আমি ভাল পোৱা নাই। সেইকাৰণে আমি এটা আচৰিত সিদ্ধান্ত, আমি এটা জ্বলন্ত বা আমি এটা এইটো আন্দোলন কাৰ্যসূচী কৰিব লাগিব। আমি টি বৰ্ডৰ যিখন মাইনাছ, সেই মাইনাছত আমাৰ 40% বিলো পাত ল'ব পৰা নাছিলে। কি তেখেতসকলে পাত লৈ আছে, সেইটো বিষয়ত আমি আচৰিত হৈছোঁ। আৰু এই বিষয়ে আমি দৰকাৰ হ'লে আমি জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ। যোৱা 5 তাৰিখে বিশেষকৈ আমাৰ ডিব্ৰুগড় জিলাৰ কেৱল মাত্ৰ লাহোৱাল অঞ্চলৰ প্ৰায় 24-25টা ফেক্টৰীয়ে একপক্ষীয় সিদ্ধান্ত লৈছে তেখেতসকলে, যে যিকেইটা সিদ্ধান্ত ল'লে এই সিদ্ধান্তটো আমি গ্ৰহণযোগ্য হিচাপে আমি বিবেচনা কৰিব পৰা নাই। হঠাৎ চাহৰ মানদণ্ড কিয় ইমান তললৈ নমাই দিছে? বিশেষকৈ লাহোৱাল অঞ্চলটো অসমৰ ভিতৰতে সুনাম আছিলে। লাহোৱালৰ ফেক্টৰীসকলে কোনোদিন বেয়া কোৱালিটিৰ কেঁচাপাত লোৱা নাছিলে। যোৱা আপোনাৰ 2 বছৰ আগতে ডিব্ৰুগড় জিলাৰ মনিটৰিং সমিতিৰ সিদ্ধান্ত হৈ আছে যে ডিব্ৰুগড় জিলাখনত 40%ৰ তলত কোনো কেঁচাপাত ল'ব নোৱাৰিব কোনো ফেক্টৰীয়ে, কেঁচাপাত ল'ব নোৱাৰিব কোনো ফেক্টৰীয়ে।
আৰু তেনেস্থলত আমি চিন্তা কৰিছিলোঁ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাতৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে আমি এই সিদ্ধান্ত আমি বাহাল ৰাখিছিলোঁ। হঠাৎ এতিয়া ফেক্টৰীবিলাকেই এই সিদ্ধান্তটো তেখেতসকলে মানিব বিচৰা নাই। আজি তেখেতসকলে 30%লৈকে কেঁচা পাত যোগান ধৰিবলৈ তেওঁলোকে ল'ব বিচাৰিছে ফেক্টৰীসকলে, আৰু কাইলৈ যেতিয়া আপোনাৰ চাহৰ মানদণ্ড বেয়া হ'ব, তেখেতসকলে উচিত মূল্য নাপাব, তেতিয়া গোটেই বদনামটো খেতিয়কলৈ পঠাব যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা পাত খুব বেয়া কোৱালিটিৰ পাত যোগান ধৰিছে বুলি গোটেই বদনামটো আমাৰ খেতিয়কলৈ আহিব। গতিকে আমি আজি সিদ্ধান্ত ল'ম, সভাত আমাৰ সকলো খেতিয়ক পক্ষ আহিছে, সভাত সিদ্ধান্ত ল'ম আমি ডিব্ৰুগড় জিলা মনিটৰিং কমিটিখন অতি সোনকালে এই 2 এদিনতে মনিটৰিং সমিতিখন আপোনাৰ বহাবৰ কাৰণে আমি অনুৰোধ জনাম, আৰু লগতে আমি ভাৰতীয় টি বৰ্ডকো আমি এই ক্ষেত্ৰত দৃষ্টিগোচৰ কৰিম, আমাৰ পত্ৰ আমি প্ৰেৰণ কৰিম, যাতে এই সিদ্ধান্তটো আমি কোনো পধ্যেই মানিব নোৱাৰোঁ, গ্ৰহণযোগ্য হোৱা নাই। আৰু এই অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কে 40%ৰ তলত কোনো ধৰণে কেঁচা পাত নিদিয়ে। এইটো আমি খেতিয়ক হিচাপে আমি নিজে কওঁ, মোৰ বাগিচা পাত কিন্তু মোৰ 40%ৰ ওপৰত। আৰু এই যে ক'লে যে 30%, আজি আমাৰ খেতিয়কে যদি লাহোৱাল অঞ্চলত পাত পেলাব আহে 40%ৰ পাত আনিলোঁ, কিন্তু সেই পাতখিনি 30 বা 35 উলিয়াব। তেখেতে এটা বৃহৎ কৌশল বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত বাধাৰ মাৰ মাৰিবলৈ গৈছে, এইটো আমি হ'বলৈ নিদিওঁ। আৰু আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে অসমত যিমান বহুজাতিক কোম্পানী আছে, যে ৰচেল কোম্পানীয়ে হওক বা MK চাহ, জকাই কোম্পানী হওক, সকলোৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাত যাতে তেখেতসকলে লয়, এই ক্ষেত্ৰত আমি টি বৰ্ডক আমি অনুৰোধ জনাম।